মেৰিট লিষ্ট আৰু এটা গুৱাহাটী হাইকোৰ্টৰ কেছৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। নতুনকৈ ভিজিট কৰিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কানেক্ট হৈ থাকিব। এনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। তাৰ গুৱাহাটী হাই কোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ আপোনালোকে দেখিবলৈ পাইছে। কেছ নাম্বাৰ দিয়া আছে 764/2023। বিপ্ৰভূষণ গোস্বামী এণ্ড 8 others লেট বিমান বিহাৰী গোস্বামী এই পিটিশ্যনাৰসকল দিয়া আছে। ভাৰ্চেছ কাৰ সৈতে স্ক্ৰল কৰিছোঁ, অকণমান ৱেইট কৰক। এডভকেট ফৰ দ্য পিটিশ্যনাৰ দিয়া আছে আৰু এডভকেট ফৰ দ্য ৰেছপণ্ডেণ্ট দিয়া আছে। লিংক কেছ নাম্বাৰ দিয়া আছে, পিটিশ্যনাৰসকলৰ নাম দিয়া আছে। একেবাৰে শেষত যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে যিটো অৰ্ডাৰটো মই ডিটেইলছত পঢ়ি দিম। অৰ্ডাৰটো যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিব যে মিষ্টাৰ ইউ শৰ্মা, লাৰ্ণ কাউন্সিল ফৰ দ্য ৰেছপণ্ডেণ্ট ছাবমিট ডেট দ্য প্ৰভিজনেল মেৰিট লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড এণ্ড দ্য ডিৰেক্টৰেট নিড দ্য এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট টু পাব্লিছ দ্য ছেম। ইয়াৰ যিটো অৰ্থ আপোনালোকে হয়তো বুজিব পাৰিছে। মিষ্টাৰ ইউ শৰ্মা, লাৰ্ণ কাউন্সিল ফৰ দ্য ৰেছপণ্ডেণ্ট ছাবমিট ডেট দ্য প্ৰভিজনেল মেৰিট লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড, অৰ্থাৎ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব লাগে। এণ্ড দ্য ডিৰেক্টৰেট নিড দ্য এপ্ৰুভেল, ডিৰেক্টৰ অৰ্থাৎ DW কথা কোৱা হৈছে। নিড দ্য এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট টু পাব্লিছ দ্য ছেম, অৰ্থাৎ গভৰ্ণমেণ্টৰ যিটো অৰ্ডাৰ লাগে এতিয়া ডিৰেক্টৰক অৰ্থাৎ পাব্লিছ কৰিবৰ কাৰণে, মেৰিট লিষ্ট পাব্লিছ কৰিবৰ কাৰণে। মিষ্টাৰ ইউ শৰ্মা শ্বেল অবটেইন ইনষ্ট্ৰাকশ্যন from the respondent nong 1 as to why approval the publishing the provisional merit list has not been given till today, অৰ্থাৎ এতিয়ালৈকে কিয় প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা নাই এইটোৱে বুজাইছে গুৱাহাটী হাইকোৰ্টৰ শেহতীয়া এটা জাজমেণ্টৰ জৰিয়তে। আৰু এই যিটো জাজমেণ্ট, এই জাজমেণ্টটোৰ চিটেড পক্ষ বা এনেকুৱা ধৰণৰ কিছুমান পক্ষৰ সৈতে জড়িত পক্ষই দিছিলে যে এতিয়ালৈকে তেওঁলোকক কিয় আচলতে মেৰিট লিষ্ট প্ৰকাশ কৰা নাই। বা আপোনালোকে হয়তো গম পায় 2023 চনত যিসকল চিটেটৰ উত্তীৰ্ণ প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকলে এপইণ্টমেণ্টত বা চৰকাৰী নিযুক্তিত তেওঁলোকে সুবিধা পোৱা নাছিলে, চিটেটক দিয়া নাছিলে। সেয়া হয়তো সকলোৱে গম পায়। কেছ কৰাৰ পাছত তেওঁলোকে পুনৰ হাইকোৰ্ট কেছ কৰিছিলে আৰু তেওঁলোকক শেষত পুনৰ এপ্লাই কৰিবলৈ সুবিধা দিছিলে, চাকৰি দিব লাগে বুলি গুৱাহাটী হাইকোৰ্টে ৰায়দান দিছিলে। অৰ্থাৎ সেই বিষয়সমূহৰ সৈতে জড়িত সম্পূৰ্ণ এটা এইটো অৰ্ডাৰ হয়, কোৰ্টৰ অৰ্ডাৰ হয়। এতিয়াৰ পৰা আপোনালোকে হয়তো গম পোৱা যাব যে খুব সোনকালেই মেৰিট লিষ্ট পাব্লিছ হ'বলৈ গৈ আছে। অৰ্ডাৰ ডেটটো আপোনালোকে দেখিবলৈ পাইছে 4/2/2025, অৰ্থাৎ যোৱাকালি এই অৰ্ডাৰটো পাব্লিছ হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। আপোনালোকে গোটেই বিষয়টো, ইয়াৰ যিটো অৰ্ডাৰটো বেলেগকৈ আকৌ আমি পঢ়ি নিদিওঁ, আপোনালোকে হয়তো বুজি পাইছে, নিজে পঢ়ি পেলাই চাব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, বহুত বেছি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। সঁচাকৈ এইটো ইয়াৰ পাছতেই যে কামখিনি বা মেৰিট লিষ্ট সোনকালে পাব্লিছ হ'বলৈ গৈ আছে এইটোৱে সূচায়। অফিচিয়েল যিটো ইনফৰমেশ্যন পালোঁ সেইটো আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। সকলোৱে ভিডিঅ'টো লাইক এটা কৰিব। নতুনকৈ আহিছে যদি আমাৰ সৈতে কানেক্ট হৈ থাকিব ছাবস্ক্ৰাইব কৰি। পুনৰ এবাৰ লগ পাম। ধন্যবাদ।